মই সকলো বুজি পাইছোঁ তেওঁৰ কি হৈছে মই সকলো বুজি পাইছোঁ ভোক লাগিছে তেওঁৰ খুব ভোক লাগিছে কিন্তু খাব পৰা নাই আজি ইমান দিন হ'ল তেওঁ ভালকে একো এটা খাব পৰা নাই ভোক নালাগিব তেওঁৰ নাখাওঁ আজিৰ পৰা ময়ো একো নাখাওঁ কিমান ভোক লাগিলে গাত চটফটনি উঠে সেইটো মই বুজি পাব লাগিব তেওঁ অকলে কষ্ট পাই থাকিব সেইটো কেনেকে হ'ব ময়ো তেওঁৰ কষ্টৰ ভাগ পাব লাগিব যেতিয়ালৈকে সেই কষ্ট মই অনুভৱ নকৰোঁ তেতিয়ালৈকে ময়ো নাখাওঁ ভাত হ'ল নাখাও নেকি তোমালোকে খোৱাচোন তই কিয় নাখাও মই এতিয়া নাখাওঁ আজিকালি তই ভাত পানী নোখোৱা হৈছে যে বঢ়া ভাত বঢ়াতে থাকে যে কি হ'ল ভাত পানী নাখাওঁ বুলি ভাবিছ নেকি মই একো কিয় নাখাম তেনেহ'লে নাখাও কিয় খাই আছো দেখোন হয় নেকি মইহে তাৰমানে দেখা নাই সেইবোৰ বাদ দিয়াচোন কথা এটা কোৱা মোক যে সেইদিনাখন কথা এটা ক'ম বুলি কৈছিলা কি কথা মোমায়েৰৰ কথা এটা ক'ম বুলি ভাবিছিলো কি মোমায়েৰ অফিচৰ মানুহ এজনৰ ল'ৰা এটালৈ আমাৰ কিস্তিক বিচাৰিছে পচন্দ যদি হয় তেওঁলোকে বিয়াখন পাতিম বুলি ৰৈ নাথাকে সোনকালে পাতিব বোলে তই বা এতিয়া কি কওঁ কথাটো ঠিকেই কিন্তু এতিয়া বিয়াৰ কথা মই কেনেকৈ ভাবো বাৰু নাভাবিলে নহ'ব নহয় কিস্তিৰো ভৱিষ্যত বুলি কথা এটা আছে মই সেইবোৰ চব বুজি পাইছোঁ কিন্তু সঁচাকৈ মই এতিয়া বিয়াৰ কথা ভাবিব নোৱাৰিম অকণমান মোক সময় দিয়া মা আৰু কষ্ট নিদিবা প্ৰভু মই সহ্য কৰিব পৰা নাই মই তাক লৈ যাম যিমান যি প্ৰব্লেম হওক মই তাক বাহিৰলৈ লৈ যাম তাই ভাল হ'বই লাগিব তুমি মাত্ৰ তাইক কষ্টখিনি কমাই দিয়া তাইক বাহিৰলৈ লৈ যাবৰ কাৰণে মই যিমান যি কৰিব লগা আছে মই সকলো কৰিম মোক সেই সময়খিনি দিয়া প্ৰভু আৰু তাইৰ কষ্টখিনি কমাই দিয়া প্ৰভু কমাই দিয়া কি হ'ল মই তাক কথাটো ক'লো কি ক'লে সি বোলে এতিয়া বিয়া এখন পতাৰ কথা ভাবিবই নোৱাৰে সি ঘৈণীয়েকক বাহিৰলৈ নিয়াৰ কথাহে ভাবিছে ক'লে বেয়া পাবি কিন্তু নকৈও নোৱাৰো তোৰ কি ক'বলৈ মন আছে ক আকৌ তই চাগে ভাবিছ মোৰ বিয়াক লৈ বহুত উৎপাত লাগিছে মই যাতে তোৰ ওপৰত বুজা নহওঁ সেইকাৰণেহে বিয়াৰ কথা ভাবিছো মই বুজিছো দাদাৰ যে মোক লৈ ভাবিবলগীয়া এতিয়া একো নাই সেইটো মই গম পাইছো আৰু বৰ বেমাৰৰ কথাই ভাবিব নে মোৰ বিয়াৰ কথা বিয়া বুলি ক'লেইতো টকা
মই সকলোবোৰ বুজি পাইছো কিন্তু মই কি কৰিম কচোন টকাবোৰতো বেমাৰৰ নামত খৰচ হৈয়ে আছে সেইকাৰণে আজি সি মোৰ বিয়াৰ কথা ভাবিব পৰা নাই তোৰ কিবা এটা হওকচোন তোৰ কথাও ভাবিব নোৱাৰা হৈ যাব তাৰ নিজৰ কথাটো মই বাদেই দিলোঁ যেতিয়ালৈকে সি বেমাৰৰ কথা ভাবি থাকিব সি আন কাৰো কথাই ভাবিব নোৱাৰে সি ভাবিব নোৱাৰে নালাগে আৰে আমিতো আমাৰ কথা ভাবিব লাগিব ন আৰে কি ভাবিম আৰু কেনেকৈ ভাবিম আহা মা তই যদি ভাবিব পৰা উপায় বিচাৰি পোৱা নাই নালাগে মোৰ ভাবিব পৰা উপায় আছে আৰু মই ভাবিম ভালদৰে কচোন তই কি ক'ব বিচাৰিছ কম প্ৰথমে তই মামাৰ লগত ভালকে কথাখিনি পাতি ল ল'ৰাটোৰ বিয়াৰ কাৰণে যোগ্য হয় নে নহয় নাই মই ইমান দুৰ্বল হৈ দিলে নহ'ব মই দুৰ্বল হৈ পৰা বুলি জানিলে তেওঁ দুৰ্বল হৈ পৰিব মানুহজনে মোক জীয়াই ৰাখিবলৈ ইমান চেষ্টা কৰিছে মই তেওঁৰ কাৰণে জীয়াই থাকিব লাগিব ভাল হ'ব লাগিব মই ভাল হ'ম মই ভাল নাই মই তেওঁৰ কথা ভাবি উঠিব লাগিব মই এতিয়া নিজৰ কামবোৰ নিজেই কৰিম তেওঁক একো কাম কৰিব নিদিওঁ তেওঁ দেখিলে যে কিমান ভাল পাব অৱন্তী মই বজাৰ আনিলোঁ তই চেনিটাইজ কৰি ল'বি মই বাথৰুমৰ পৰা আহোঁগৈ ঠিক আছে মায়া মায়া কেনেকৈ পৰিলা তুমি তুমি কেলে উঠি আহিছিলা মায়া চাওঁ ক'ৰবাত দুখ পাইছা নেকি তুমি নাই তুমি উঠি কিয় আহিছিলা তুমি মোৰ কথাটো শুনাচোন কি হ'ল এই ভৰিটোত অলপমান মুচুকা খালোঁ ভৰিত মুচুকা খালা চাওঁ উঠা চাওঁ কিয় যে উঠি আহিব লাগে নহয় তুমি কোনটো ভৰি দুখ পাইছিলা তুমি এইটো ভৰিত মই নথকাকে তুমি কিয় উঠি আহিছিলা মায়া তুমি মানে মোক সদায় এনেকৈ বেমাৰী কৰিয়ে ৰাখিম বুলি ভাবিছা নহয় মায়া তুমি ভাল হ'বই লাগিব মায়া তুমি নিজৰ ইচ্ছামতে ঘূৰি ফুৰিব লাগিব মই অকল সেই দিনটোলৈকে বাট চাই আছো চাওঁ উঠাচোন উঠা খবৰদাৰ গাঁৱৰ মাটিডোখৰৰ নাম নলবি বহুত স্বাৰ্থপৰ হলি সকলোবোৰ সহ্য কৰিলো আৰু নোৱাৰো নকবি আৰু আমাৰ যে সমস্যা শেষ নোহোৱা হৈছে মায়াৰ গাটো আকৌ বেয়া তাইক বাহিৰলৈ নিব লাগিব বাহিৰলৈ নিয়া মানেতো জানই এসোপামান টকা অমৰৰ এতিয়া বেলেগ কথা শুনাৰ ধৈৰ্যই নোহোৱা হৈছে মই বুজি পাইছো সময় যে ৰৈ নাথাকে কিন্তু সি একো নোকোৱাকে মই অকলে বিয়াখনৰ কথা কেনেকৈ ভাবো কচোন কিন্তু বিয়াখন বাৰু পাতিলোৱে কিন্তু তাইকতো মই খালী হাতে উলিয়াই দিব নোৱাৰো আৰু খালী হাতে তাইও নাযায় এই গোটেইবোৰ কথা চিন্তা কৰি মই যে এতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থাত পৰিছো হয় নেকি সিহঁত যদি আহিম বুলি ভাবিছে তেনেহ'লে আহিবলৈ দে কিন্তু এটা কথা কি জান অহাৰ আগতে তই কিন্তু ফোনটো কৰিবলৈ নাপাহৰিবি হ'ব দে ৰাখিছোঁ হ'ব দিয়া মই ভাল পাইছোঁ অলপ কথা এটা ভাবিছোঁ কি তোমাকতো আগতকৈ মই ভালেই দেখিছোঁ ইয়াত যিহেতু চেকআপৰ কাৰণে প্ৰব্লেম হৈছে আমি বাহিৰলৈ যাওঁগৈ ব'লা নাই এতিয়া আৰু কলৈকো যোৱা কথা নক'বা মই ঠিকেই আছোঁতো আছা তুমি ঠিকেই নাই বাবে মই তোমাক বাহিৰলৈ লৈ যোৱাৰ কথা কোৱা নাই মায়া
কিন্তু মই ভাবিছোঁ তালৈ গ'লে ট্ৰিটমেণ্টটো কণ্টিনিউ হৈ থাকিব। গেপ পৰিলে পাছত যদি অসুবিধা হয় তেন্তে ঘপকৈ যাবলৈ প্ৰব্লেম হৈ যাব। আৰু ক'বতো নোৱাৰি, আৰু দীঘলীয়া লকডাউন যদি হৈ যায়, সুবিধা থাকোঁতে এতিয়াই গুচি যোৱাটো ভাল হ'ব। মই যে ঠিকেই আছোঁ তোমাৰ বিশ্বাস হোৱা নাই ন? হৈছে, কিয় নহ'ব? তুমি কিবা অসুবিধা পোৱা হ'লে মইতো গম পালোৱেহেঁতেন। যদি ঠিকে আছোঁ বুলি ভাবিছা তেনেহ'লে এইবিলাক কথা নক'বা। মই কিয় ভাবিছোঁ তোমাক কৈছোৱে দেখোন। মই ক'তো নাযাওঁ, সেইবিলাক চিন্তা একেবাৰে বাদ দিয়া। ঠিক আছে বাৰু, মই কি কৰোঁ চাওঁ নহয়, বাহিৰলৈ যোৱাৰ কথা একেবাৰে মনৰ পৰা উলিয়াই দিয়া। মোক যদি বেমাৰৰ কাৰণে আকৌ বাহিৰলৈ নিব লগা হয়, দাদা এইবাৰ পইচা ক'ত পাব? আৰু দাদাৰ হাতলৈ ইমানখিনি টকা অহা ৰাস্তাটো মাত্ৰ এটাই আছে। তাৰমানে আকৌ সি নাই, মই মাক মা কি হ'ল তোৰ? সি কি আকৌ বাহিৰলৈ যোৱাৰ কথা ভাবিছে? ভাবিছে চাগে। পইচা ক'ত? মোক কেলে সুধিছ? সি পইচা ক'ত পাইছে মই কেনেকৈ জানিম? জানিবলৈ চেষ্টা কৰিব লাগিব। তই কি ভাবি কথাটো কৈছ মই বুজি পাইছো। মিছাকে মোক এইবোৰ কথা কৈ লাভ নাই, বুজিছ? মই তাক বাধা দিব পাৰোঁ, কিন্তু মই তাক কথা শুনাব নোৱাৰো নহয়। ইমান দিনে মই যিটো কাম কৰিবই নোৱাৰিলোঁ, আজি যে কৰিব পাৰিম সেইটো মই ভাবিবই নোৱাৰো। এইবাৰ মই ভাবিম, যি ভাবিব লাগে মইহে ভাবিম। তই খালি মোক এটা কথা ক, তই মোৰ লগত আছ নে নাই সেই কথাটো ক। তাই চিকিৎসাৰ নামত বহুত হেৰুৱালোঁ, আৰু হেৰুৱাবলৈ বিশেষ একো নাই। আৰু যি অলপমান আছে সেইখিনি মই হেৰুৱাব নিবিচাৰোঁ। তাতকৈ আৰু মই একো কথা ক'ব নোৱাৰোঁ কৃষ্টি। ঠিক আছে, মই তোৰ কথা বুজি পাইছোঁ, কিন্তু সি যদি আমি ভবাৰ দৰে কথাবোৰ কয় তাৰ উত্তৰ মই দিম। ভণ্টি, মা ক'ত আছে? সেয়া অবা শুনাচোন, তোমাৰ লগত কথা কেইটামান পাতিব লগা আছে। কি কথাও? মানে মা, এই গাটো বৰ বেয়া। যিমান পাৰোঁ সোনকালে আমি বাহিৰলৈ লৈ যাব লাগে। মই ইফালে সিফালে চালোঁ, কিন্তু ক'তো পইচা মেনেজ নহয়। বাহিৰলৈ গ'লেতো বহুত পইচা লাগিব। ইমান পইচা ক'ত পাবি? লাগিব। আমাৰ গাঁৱৰ মাটি টুকুৰা যদি খবৰদাৰ, গাঁৱৰ মাটিডোখৰৰ নাম নলবি। বহুত স্বাৰ্থপৰ হলি, সকলোবোৰ সহ্য কৰিলোঁ আৰু নোৱাৰো। মই স্বাৰ্থপৰ হৈছোঁ? তই স্বাৰ্থপৰৰ দৰে কাম কৰি আছ দাদা। মই কি স্বাৰ্থপৰৰ দৰে কাম কৰিলোঁ? মোৰ কথা তই কিবা ভাবিছনে? মই তোৰ কথা কি ভাবিব লাগে? মই জানো মোৰ কথা ভাবিবলগীয়া তোৰ একোৱেই নাই। ভণ্টি, কি কৈছ তই এইবোৰ? তই বেয়া পালেও ভাল পালেও আজি মই তোক সকলো কথা খোলা খুলিকে কমেই। বৰ চিকিৎসাৰ নামত আমাৰ সকলো শেষ। থকাৰ ভিতৰতে এই ঘৰটো আৰু সেই গাঁৱৰ মাটিডোখৰ আছে। গাঁৱৰ মাটিডোখৰ মই তোক বেচিব দিব নোৱাৰোঁ, কাৰণ সেই মাটিডোখৰ মোৰো অধিকাৰ আছে। সেইডোখৰ মাটিৰ ওপৰত মোৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে। সেইকাৰণে সেইডোখৰ মাটি মই তোক বেচিবলৈ দিব নোৱাৰোঁ। নিদিওঁ মই বৰ চিকিৎসাৰ কাৰণে সেই মাটিডোখৰ বেচিবলৈ। মায়ে চোৱাচোন, তোমালৈ কি আনিছোঁ মই? মোৰ ওচৰলৈ নাহিবা। কিয়? মোৰ গাটো কিবা জ্বৰ লাগিছে। আৰু কি? গাটো জ্বৰ লাগিছে দেখোন। জ্বৰ হৈছে নেকি মোৰ? কি হৈছে মোৰ? এতিয়া জ্বৰ হোৱা মানেতো কি হ'ব এতিয়া? মই বাচি থাকিব নোৱাৰিম নেকি আৰু? কৃষ্টি, খং নকৰিবিচোন। খং কৰি একো লাভ নাই। মই যি কৰিব লাগে কৰিম নহয়। তইতো সদায় কৰোকেই থাক, কিনো কৰ? এইবাৰ কৰিমতো। কি কৰিবিহে? এইবাৰ সি মাটি বিকিব নোৱাৰে। নিদিওঁ মই তাক মাটি বিক্ৰী কৰিবলৈ। যিমানখিনি আছিলে সকলো দিলোঁ, এতিয়া আৰু নোৱাৰোঁ।
এইষাৰ কথা তই তাৰ আগত ক'ব পাৰিলিহেঁতেন নে? তাৰ আগততো তোৰ মাতেই নোলায়। মাত মাতি মই একো কাম নকৰোঁ। যি কৰিব লাগে মই মাত নমতাকৈ কৰিম। মানুহঘৰ আহক, যদি তোক সিহঁতে পচন্দ কৰে তেনেহ'লে সেই টুকুৰা মাটি মই তোকে দিম। মই মাটি বিচৰা নাই। বুজিছোঁ, তোৰ বিয়াখন পাতিবলগীয়া হ'লে সেই মাটি টুকুৰাই বিক্ৰী কৰিব লাগিব। সেইকাৰণে তোৰ নামতে সেই মাটি টুকুৰা থৈছোঁ। মুখেৰেতো কৈছই, কামটোও কিন্তু সেইটোৱে হ'ব লাগিব। হ'ব, মই কৈছোঁ যেতিয়া এইবাৰ হ'বই। হঠাৎ এই জ্বৰটো ক'ৰ পৰা আহিল? ডিঙিটো ইমান চেৰচেৰাই আছে, গাটো দেখোন বিষ বিষ লাগিছে। মোৰ কিবাকে আকৌ ক'ভিড হোৱা নাইতো, কিন্তু মইতো ক'লৈকো ওলাইও যোৱা নাছিলোঁ। মোৰ গালে কেনেকৈ আহিব? মায়া চোৱাচোন তোমালে কি আনিছো মই। মোৰ ওচৰলৈ নাহিবা। কিয়? মোৰ গাটো কিবা জ্বৰ জ্বৰ লাগিছে। আৰু কি? অমৰ, মোৰ কিবা এটা সন্দেহ হৈছে। এনেকুৱা এটা ঘটনা ঘটিল কেনেকৈ বাৰু? তাইতো ওলাই সোমায়ো নুফুৰে। তাই কেনেকৈ কৰোণা হলো কৃষ্টি? কৃষ্টি, তাই কৰোণা চৰোণা নাই হোৱা বুজিছ, এনেই কিবা জ্বৰ হৈছে। হ'ব পাৰে, ৰিপৰ্ট নোলোৱাকে একো ক'ব নোৱাৰি। কৃষ্টি, তাই কেনেকৈ কৰোণা হলো? তাইতো ক'তোৱে ওলাই নাযায়। আহা, বৌহে ওলাই যোৱা নাই, দাদা দেখোন এনি টাইম ওলোৱা সোমোৱা কৰিয়ে থাকে। যদি তাৰ হোৱা হ'লে তাৰতো গা বেয়া হ'ল হয়। নহ'বও পাৰে, দাদা ষ্ট্ৰং মানুহ। বৌ যিহেতু সুখীয়া, বৰ প্ৰব্লেমটো হ'ল। তাৰমানে তাই যদি সঁচাকৈ কৰোণা হৈছে তেনেহ'লে আমাৰ ৰিপৰ্টটো আহিবলৈ দেচোন। হে প্ৰভু, তুমি এইবোৰ কি কৰিছা? এনেই অসুখীয়া ছোৱালী, তাতে যদি কৃষ্টি কি হ'ব বাৰু? সকলো ভগৱানৰ ওপৰত এৰি দে, ইয়াত তোৰ বা মোৰ একো উপায় নাই। কিবা ৰিজাল্ট পালি নেকি? নাই, একো পোৱা নাই। একো হোৱা নাই অমৰ, কৰোণা চৰোণা একো নহয়। তাই এনেই কিবা জ্বৰ হৈছে, আমিতো সকলো ঠিকেই আছো। কিবা ৰিজাল্ট ওলাইছে নেকি? তই একো কিয় নকওঁ? সকলো শেষ হৈ গ'ল মা। কি? মা, মায়াৰ ক'ভিড পজিটিভ। কি? আমাৰ সকলোৰে নেগেটিভ। চব ঠিক হৈ যাব অমৰ, তই নাকান্দিবিচোন। অমৰ, তই কান্দি নাথাকিবিচোন।